আজি অম্বুবাচী মেলাৰ সামৰণি পৰিল। অম্বুবাচী মেলাৰ দ্বিতীয় দিনা আমি গৈছিলো মা কামাখ্যালৈ বুলি। আৰু দেখিছেনে হাজাৰ হাজাৰ মানুহে ভিৰ কৰিছিল এনেকৈ মা কামাখ্যাত। আৰু আমি চেণ্ডেল খুলি খালী ভৰিৰে 6:20 ওলালো মা কামাখ্যা গেটৰ পৰা মন্দিৰলৈ বুলি। আৰু কি যে কম, অকণমানো ভাগৰ নালাগিল। আমি প্ৰায় 3.5 ঘণ্টা খোজকাঢ়ি গৈছিলো। মানে কামাখ্যা গেটৰ পৰা মন্দিৰ পাওঁতে আমাক প্ৰায় 3.5 ঘণ্টামান লাগিছিলে। মানে সকলোৱে মুখত হাঁহি, কেৱল ইমান দূৰ যে খোজকাঢ়ি আহিছে, মানে কাৰো মুখত সেই দুখ ভাগৰৰ চিনটো নাই। সকলোৱে মুখত এটা হাঁহি লৈ গৈছে। আৰু দেখিছেনে আমি যাওঁতে ৰাস্তাত চাহ, বিস্কুট, পানী বটল, চকলেট কিমান কি যে পাইছো। আৰু এইফালে চাওক, এইদৰে বহি আছে সাধু সন্ত বাবাসকল, আৰু কোনোৱে তেওঁলোকক দান বৰঙণিও দিছে। আৰু ৰাস্তাত ক'ব লাগিব কিন্তু দেই, ভক্তসকলক ইমান ধুনীয়াকৈ আপ্যায়ন কৰিছে বেচৰকাৰী সংস্থাসমূহ বা কিছু লোকে ব্যক্তি বিশেষেও কৰিছে। আৰু জুচ, চকলেট, পানী বটল, চাহ, মানে ইমান ধুনীয়াকৈ খোৱা বোৱাৰ ব্যৱস্থাখিনি কৰিছে। আৰু এইফালে এয়া চাওক, পাণ্ডুৰ এই নতুন ৰাস্তাটোৱেদি যাবলৈ দিছিলে। আৰু এইফালে ৰাস্তাটো ধুনীয়া দেখি আমি ইয়াতে অকণমান সময় ৰখি ফটো চটো উঠিলো, যিহেতু এইফালে যোৱা নহয় বেছিকে। ক'বলৈ গ'লে এবাৰ মানে হয়তো গৈছিলো এইটো ৰাস্তাইদি, সেইবাবে আমি 2খনমান ইয়াতে ফটো উঠি ললো। ভাল লাগিল। আৰু লগত কিমান যে মানুহ, হাজাৰ হাজাৰ মানুহ। আৰু বহুতৰ লগত আমি খোজকাঢ়ি যাওঁতে চিনাকি হৈছো। এইফালে চাওকচোন চেণ্ডেল কেনেকৈ পৰি আছে, মানে চিৰিত হাজাৰ হাজাৰ চেণ্ডেল পৰি আছে, কাৰ চেণ্ডেল একো ঠিক নাই। আৰু এই চিৰিটো যাওঁতে কিন্তু অকণমান কষ্ট হ'ল দেই, যিহেতু অকণমান আছিলে, মানে বহুত এটা কৰিডৰ টাইপৰ হয়, ঠেক হয়। আৰু সেইকাৰণে আমাৰ এইডোখৰতে অকণমান টাইম লাগিলে অলপ, কিন্তু বহুত ভাল লাগিল। ইমান মানুহ, কি ক'ব, মানুহ চাই ভাল লাগি গ'ল। আৰু সকলোৱে মানে হাঁহি হাঁহি গৈছে। গতিকে ইমান দূৰ যে খোজকাঢ়ি আহিছে, সেই দুখ ভাগৰ মনত মানে অলপোৱেই নাই। তাৰপিছতে আমি গৈ পাই গ'লো। এয়া চাওক কিমান মানুহ। আৰু সেইদিনা বহুত বৰষুণ দিছিল, মানে ক'ব লাগিব বৰষুণৰ বতৰকো নেওচি হাজাৰ হাজাৰ মানুহে এইদৰে বহি আছে। আৰু কিছুমানে 2-এজন মানুহে ছাতি লৈছে, আৰু প্ৰায়ভাগেই ছাতি লোৱা নাই। এনেকৈ তিতি সকলোৱে মাৰ ওচৰলৈ আহিছে, আশীৰ্বাদ বিচাৰিছে। আৰু এয়া চাওক পৰিৱেশটো, হাজাৰ হাজাৰ মানুহ। মই অলপ ভিডিঅ' কৰিলোঁ। এইফালে এজন বাবাই ধ্যান কৰি আছে। সঁচাকৈ বহুত ভাল লাগিলে। আৰু বহুত চিনাকি মানুহো লগ পালোঁ। বহুত ভাল লগা এটা পৰিৱেশ। তাৰপিছতে আমি এয়া গৈছিলোঁ, লগতে লগ পালোঁ জেবিনকো, তাই যিহেতু ডিউটি কৰিবলৈ গৈছিলে।